গৌৰৱ গগৈ মানে জনপ্ৰিয়তা আছে এটা কাৰণতে তেওঁ সংসদত মানে উচ্চ স্তৰৰ বাক্য মানে ক'ব পাৰে বা তেওঁ সংসদত মানে নিজৰ বক্তৃতা প্ৰদান কৰিব পাৰে সাহস এটা আছে আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সন্মুখত ৰঙা চকু দেখাব পাৰে একমাত্ৰ এজনে ব্যক্তি সেইজন হৈছে গৌৰৱ গগৈ সেইকাৰণে ছ'চিয়েল মিডিয়াতে তেওঁ ভাইৰেল আছে ছ'চিয়েল মিডিয়াত বুলিয়ে নহয় সমাজৰ আমাৰ বিশেষকৈ আমাৰ অসমৰ আৰু ভাৰতবৰ্ষ এক মানে এজন ফাৰ্ষ্ট এজন সংসদ বুলি ইতিমধ্যে তেওঁ সকলোৱে জানে 1 নম্বৰ পৰি আছে গৌৰৱ গগৈ সাংসদ হিচাপে তেওঁ বক্তৃতা হিন্দী ইংৰাজী অসমীয়া যিকোনো ভাষাতে তেওঁ দিব পাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে আপোনালোকক মই এটা জিয়া ছবি দেখাইছো জিয়া ছবি চাই লওক ৰাস্তা চাওক উন্নয়ন চাওক আপোনালোকে উন্নয়ন দবা দিয়া মান দবা দবা পুৰা দবা দবা ৰাস্তা উন্নয়ন এয়া উন্নয়নৰ জিয়া ছবি আপোনাৰ গাড়ী পুৰা ফচি গৈছিলে উন্নয়নৰ জিয়া ছবি যেনেকৈ শাসনাধীন চৰকাৰখনে উন্নয়ন কৰিছে বুলি কৈ আছে যেন উন্নয়নৰ জিয়া ছবি চাই লওক আপোনালোকক দেখাই দিছো উন্নয়নৰ জিয়া ছবিটো আপোনালোকক মই কৈছোৱে যেন দেখাম আজি যিহেতুকে মানে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মই আপোনালোকক গাঁৱৰ পৰিৱেশসমূহ দেখাম তাত দেখিবলৈ পাইছে আপোনালোকে এইটো গাঁৱৰ পৰিৱেশ আগত গৈ পেলাই মানুহৰ ঘৰত সোমামগৈ ভাল চাই কথা বুজ ল'ম যিহেতুকে আপোনালোকক মই কৈছোৱে যে নিৰ্বাচনী প্ৰচাৰৰ বতৰৰ মাজতে বিভিন্ন জেগাত যাম আজি জেগাত গৈ পেলাই বিভিন্ন জেগাসমূহ দেখাম এয়া হ'ল উন্নয়নৰ প্ৰতিচ্ছবি আপোনালোকক এটা ঘৰ দেখাব বিচাৰিছোঁ হয়তো চাই লওক উন্নয়নৰ ইয়াৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছে এয়া এইটো হ'ল ঘৰ চাই লওক আপোনালোকে এইটো চাই লওক উন্নয়নৰ ইয়াৰ প্ৰতিচ্ছবি যিহেতুকে শাসনাধীন চৰকাৰখনে বিভিন্ন ধৰণে কথাসমূহ কৈ থাকে যেন ঘৰ দিছোঁ আমুক দিছোঁ তমুক দিছোঁ ৰাস্তা পদূলি বনাইছোঁ এয়া উন্নয়নৰ প্ৰতিচ্ছবি ভালদৰে চাই লওক এয়া জিয়া ছবি দেখিবলৈ পাইছে আপোনালোকে উন্নয়নৰ জিয়া ছবি চাই লওক আপোনালোকে যিহেতুকে মই আজি আপোনালোকক গাঁৱৰ কিছুমান প্ৰতিচ্ছবি দেখাম মই কৈছোঁ আপোনালোকক উন্নয়নৰ জিয়া ছবি দেখিবলৈ পাইছে আপোনালোকে মানুহৰ ঘৰসমূহ মন কৰিব উন্নয়নৰ জিয়া ছবি এয়া দেখিবলৈ পাইছে ঘৰসমূহ মন কৰক যিহেতুকে শাসনাধীন চৰকাৰখনে ঘৰ দিছে আচলতে এইবিলাকে ঘৰ দিছে চাই লওক আপোনালোকে দেখিবলৈ পাইছে এইবিলাক ঘৰ এয়া ঘৰ দিছে আপোনালোকে দেখিবলৈ পাইছে ঘৰ দিছে উন্নয়নৰ ইয়াৰ প্ৰতিচ্ছবি জিয়া প্ৰতিচ্ছবি আৰু ৰাস্তাসমূহ মন কৰক আপোনাৰ ৰাস্তা এয়া চাই লওক দেখিবলৈ পাইছে ৰাস্তা উন্নয়নৰ জিয়া ছবি এইবিলাক ঘৰ চব দেখিছে ঘৰ আচলতে মই কি ক'ম মই একো নকওঁ যিহেতুকে মই এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰি দিম আপোনালোক ৰাইজে বাছ বিচাৰ কৰিব আচলতে শাসনাধীন চৰকাৰখনে কি উন্নয়ন কৰিছে আপোনালোকে নিজে দেখিব তো আপোনালোকক দেখাই দিছোঁ চাই লওক এইখনৰ গাঁওখনৰ নাম কি মই নাজানো কিন্তু তুমি চিনি পোৱা অলপ আগত গৈ পিনে মানুহৰ ঘৰত সোমামগৈ সেই মানুহ ঘৰত বুজ ল'ম যাতে সমস্যাসমূহ কি চলি আছে ইয়াত কিমান উন্নয়ন হৈছে কি হোৱা নাই মই বুজ ল'মগৈ মানে ঢৌ কোনফালে বলিছে যিহেতুকে নিৰ্বাচনী প্ৰচাৰ বতৰ হয় কোনফালে কিমান কি ঢৌ চলিছে কি চলা নাই মই A to Z মই বুজ ল'ম আপোনালোকে দেখিবলৈ আছে উন্নয়নৰ প্ৰতিচ্ছবি হয় এইবিলাক ঘৰ দেখিছে আপোনালোকে চাওক হয় চাওক ঘৰ এইবিলাক যিহেতুকে শাসনাধীন চৰকাৰখনে ঘৰ দিছোঁ কৈছে এয়া ঘৰ দিছে আপোনালোকে চাই লওক উন্নয়নৰ প্ৰতিচ্ছবি এইবিলাক ঘৰ চাওক আপোনালোকে চাওক এইবিলাক ঘৰ চাওক আমাৰ নিজে চাওক ছবিয়ে কেতিয়াও মিছা কথা নকয় এইবিলাক উন্নয়নৰ জিয়া ছবি হয় এইবিলাক দেখিছে উন্নয়নৰ এইবিলাক ঘৰ চাওক দেখিছে উন্নয়নৰ এয়া জিয়া ছবি চাই লওক দেখিছে এইবিলাক ঘৰ চাওক ঘৰ মন কৰক এইবিলাক ঘৰ মন কৰক ঘৰ ভাগি অৱস্থা নাইকিয়া হৈ আছে চাই লওক এইবিলাক ঘৰ চাওক এইবিলাক চাওক হয়তো ঘৰ চাওক হয়তো আপোনালোকৰ ঘৰ চাওক ঘৰ চাওক ঘৰ ভাগি আছে চাই লওক ঘৰ চাওক আপোনালোকে ঘৰ চাওক উন্নয়নৰ প্ৰতিচ্ছবি হয়তো ঘৰ চাওক হয়তো দেখিছে আচলতে ঘৰ কোন লোকে পাব লাগে যোনসকলে পোৱা যোগ্য সেইসকলে কিন্তু ঘৰ পোৱা নাই আপোনালোকক জিয়া প্ৰতিচ্ছবি দেখাইছোঁ আপোনালোকক চাই লওক দেখিবলৈ পাইছে মই আপোনালোকক আজি A to Z দেখাম যেন কিমান উন্নয়ন হৈছে আপোনালোকে দেখিবলৈ পাব মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে দেখিবলৈ পাব চাই লওক হয় ঘৰ চাওক আপোনালোকে হয় ঘৰকেইটালৈ মন কৰক ঘৰকেইটালৈ মন কৰক আপোনালোকে ঘৰকেইটালৈ মন কৰক চাওক আপোনালোকে এই ঘৰকেইটালৈ মন কৰিব দেই সেইকেইটা ঘৰ মন কৰক আপোনালোকে এই যাব নোৱাৰিম নেকি চাগে পাৰিম নাই আকৌ সুধি ল'ব লাগিব বচোন বাৰু সেইকেইটা ব'ল ভাইটি ব'লা নোৱাৰিম নেকি যাবলৈ ব'ল ৰখানি ব'লা যেনেকৈ উন্নয়নৰ জিয়া প্ৰতিচ্ছবি আমাৰ গাড়ীয়ে নাযাব এইফালে দেই সেইডোখৰত ৰখি ল'ব লাগিব
যিহেতুকে ৰাস্তাটো একদম অৱস্থা নাই আপোনালোকে দেখিবলৈ পাইছে গাড়ী হয় তাত একদম থৈ আহিবলগীয়া হ'ল গাড়ী তাত থৈ আহিলোঁ নাই নাযায় নাযায় ফচিলে দিগদাৰ হ'ব তো মোৰ লগৰটোৱে কৈছে যেন গাড়ী যাব কৈছে ক'তনো যাব বাৰু আপোনালোকে নিজে চাওক নাযায় ফচি ধৰিলে জমি থাকিব তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে চাই লওক উন্নয়নৰ জীয়া ছবি তো আপোনালোকক যিহেতুকে এতিয়া খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি ভালেই হ'ল এতিয়া ভালছে দেখাব পাৰিম আপোনালোকক অঁ এইডোখৰত পূৰা ফচিলেন গাড়ী এইডোখৰত পূৰা ফচিলেন গাড়ী তো আপোনালোকে দেখিবলৈ পাইছে উন্নয়নৰ যিহেতুকে জীয়া ছবি এইবিলাক চাই লওক এইবিলাক আপোনালোকে দেখিবলৈ পাইছে ঘৰসমূহ চাই লওক তো এতিয়া যাম এতিয়া এইবিলাক গৈ পিনে কোনোবা মানুহ ঘৰত সোমাই পিনে ধুনীয়াকৈ কথাসমূহ বুজ ল'ম যাতে নিৰ্বাচনী যিহেতুকে প্ৰচাৰ মানে কোনফালে কিমান ঢৌ বলিছে কি কথা মই সুধিমগৈ তো আপোনালোকে এইবিলাক জীয়া প্ৰতিচ্ছবিসমূহ দেখিয়ে গম পাইছে এনে উন্নয়ন কেনেকুৱা হৈছে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক ভিডিঅ'টো কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি ইমানে শ্বেয়াৰ কৰিব মানে কৈছোঁ নাই ইমানে ভিডিঅ'টো শ্বেয়াৰ কৰিব মানে অসমত থকা প্ৰত্যেকজন এই শাসনাধীন চৰকাৰত থকা প্ৰত্যেকজন লোকলে এই ভিডিঅ'টো দেখুৱাই দিয়ক মানে জীয়া প্ৰতিচ্ছবি চাই লওক দেখিছে আপোনালোকে চাই লওক ঘৰসমূহ মন কৰক আপোনালোকে মই ঘৰসমূহ দেখাই দিছোঁ আপোনালোকক ঘৰসমূহ মন কৰক এনেকৈ হ'লে কেনেকৈ হ'ব চাই লওক আপোনালোকে এই ঘৰসমূহ মন কৰক ইয়াত চাওক আপোনালোকে ছবিবিলাক দেখোঁতে গম পাইছে আপোনালোকে যেন এতিয়াও যেন এনেকুৱা ঘৰ আছে এনেকুৱা পৰিৱেশ আছে যেন গাঁৱৰ ভিতৰুৱা অঞ্চলত আপোনালোকে দেখিবলৈ পাইছে চাওক আপোনালোকে ঘৰসমূহ মন কৰক আপোনালোকে দেখিছে চাই লওক তো আহি আছোঁ এতিয়া বিন্দাছ অলপ আগত গৈ পিনে মানুহৰ ঘৰত সোমাই পিনে কথাসমূহ সুধিম যেন এই শাসনাধীন চৰকাৰখনৰ ওপৰত সুধিম যেন কিবা খুব আছে নেকি মই সুধিম আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা তামাম বনি আছে আচলতে এইবিলাক ভিতৰুৱা ৰাস্তাৰ কাৰণে এই চৰকাৰখনে নিদিয়ে নেকি বাৰু হেৰি মানে তুমি কি ভাবা যিহেতুকে ৰাস্তাবিলাক মানে যেন এইবিলাক ইমান বেয়া হৈ আছে তুমি কি ভাবা মানে ভিতৰুৱা গাঁৱৰ ৰাস্তা মানে কাৰণে নাই দিয়ে নেকি বাৰু এইবিলাক ৰাস্তাবিলাক এনেকুৱা হয় কাহিনীটো কোৱা কিছুমান এনেকুৱা দেউৰী এইখিনিৰ কাৰণে ৰাস্তাবোৰ ভাগি যায় আচ্ছা ৰাস্তাবোৰ ওপৰৰ পৰা অহাটো আহে কিন্তু এইখিনি পেট ডাঙৰ আচ্ছা পেট ডাঙৰ দেউৰী বিলনীয়া কাৰণে আচ্ছা ৰাস্তাবোৰ কিছুমান এতিয়া আপোনালোকে দেখিলে পাইছে হয় নাই ৰাস্তা এইটো চাওকচোন বা এতিয়া আমি এতিয়া আহিছোঁ আঁতৰ পৰা আহিছোঁ নাই গাড়ী বেলেগ এখন ঘৰত মানে পদূলি মুখত ৰখাই থৈ আহিবলগীয়া হৈছে আপোনালোকক জীয়া প্ৰতিচ্ছবিসমূহ দেখুৱাবৰ কাৰণে খোজকাঢ়ি পোনাই দিছোঁ দেখাবলৈ এতিয়া চাহদামপথাৰ ৰাংঢালী ন চাহদামপথাৰ ৰাংঢালী বুলি কয় এই জেগাত হয় নাই আপোনালোকক A to Z মানে লাইভ প্ৰুফ দেখাইছোঁ মই আপোনালোকক চাই লওক ঘৰসমূহ চাওক সঁচা দেই ইমান মানে অৱস্থাবিলাক হেৰি হৈ আছে ন এনেকুৱা ভিতৰুৱা গাঁৱত হয় নহয় চাওকচোন হয় না ৰাস্তা মোৰ চাওক ৰাস্তা সঁচা দেই এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু এইখিনিতে এঘৰত সোমাম দেই হয় মানে ঘৰত সোমাম নেকি দেই হয় ঘৰত সোমাই দিম দেই মই বুজ ল'ম ধুনীয়াকৈ এখন ঘৰ দেখিছোঁ হয় এখন ঘৰতে সোমাম ধুনীয়াকৈ তো আপোনালোকক মই কৈছোঁৱে যিহেতুকে আজি মই উন্নয়নৰ মানে জীয়া প্ৰতিচ্ছবি দেখাম উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে দেখিছে ৰাস্তা দেখিছে আপোনালোকক কি ক'ম উন্নয়নৰ জীয়া প্ৰতিচ্ছবি তো সেইখন দোকান হ'বলা দেই এই মানুহ ঘৰতে সোমাম তো আপোনালোকে চাই লওক উন্নয়নৰ জীয়া প্ৰতিচ্ছবি দেখিবলৈ পাইছে উন্নয়নৰ জীয়া প্ৰতিচ্ছবি ৰাস্তা চাই লওক উন্নয়নৰ জীয়া প্ৰতিচ্ছবি তো এইখন মানুহৰ ঘৰে নে দোকানে কি নাজানো দোকান হ'লে মই এই মানুহ ঘৰতে শুনিছ নাই এইঘৰতে কথামান বুজ লওঁ নহয় কিবা নহ'লে মই কথাটো সুধোঁ তো মই আহি আমি এইডোখৰ পাইছোঁহি জীয়া প্ৰতিচ্ছবি মানুহৰ ঘৰ সুধিম হয় না আছে না এই আপোনালোক ঘৰটো দেখালোঁ আগতে চাই লওক উন্নয়নৰ জীয়া প্ৰতিচ্ছবি যিহেতুকে শাসনাধীন চৰকাৰখনে কৈ থাকে যেন আমি ঘৰ দিছোঁ মহিলাসকলক আঁচনি দিছোঁ কৈ থাকে কিন্তু উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে এই ঘৰটো দেখিলে গম পাব উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে ঘৰটো দেখিলে গম পাব অঁ দাদা অঁ দাদা কি খবৰ এই খবৰ ভালেই আৰু বৰ্তমান ভাল ন যিহেতুকে আমি আহিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰামণিৰ পৰা
যিহেতুকে নিৰ্বাচনৰ প্ৰচাৰ বতৰ হয় নিৰ্বাচনৰ গৰম বতাহ বলিছে নহয় মই কথাটো যে মই নিৰ্বাচনৰ প্ৰচাৰ বতৰ মানে জিয়া কিছুমান প্ৰতিচ্ছবি আজি মই মোৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক দেখুৱাই আছো জিয়া প্ৰতিচ্ছবি দাদা এই ধৰক গাঁওখনৰ নাম কি এখন আমাৰ ওলাই আমাৰ গাঁওখনৰ ৰাংঢালি ন ৰাংঢালি আচ্ছা মানে কি কয় সমষ্টি কি পৰে সমষ্টি আমাৰ গোলাঘাট পৰে গোলাঘাট ন আচ্ছা যিহেতুকে এতিয়া নিৰ্বাচনী প্ৰচাৰ পুৰা বতৰ চলি আছে হয় নাই আপোনালোকৰ এইফালে ধৰি লওক মানে কোনফালে বেছিকে মানে ঢৌটো বলিছে আমাৰ ফালে ঢৌটো বিশেষকৈ ক'বলৈ টানেই হয় এতিয়া বৰ্তমান ইলেকশ্যনৰ আগে মানে ক'বলৈ টানেই হৈ যায় ক'বলৈ অকণ অসুবিধা হৈ যায় বাৰু কিহৰ কাৰণে এটা মানে সমান বলিছে মানে সমান বলিছে আৰু বতাহ আচ্ছা আচ্ছা সমান বলিছে ন সমানে বলিছে বুলি ক'ব পাৰি আচ্ছা মানে যিহেতুকে দেখিবলৈ পাইছে এইটো উন্নয়নৰ জিয়া প্ৰতিচ্ছবি দেখাইছোঁ যেনে মোৰ মানে কিছুমান ক্ষেত্ৰত হাঁহি উঠিছে দেই কেলৈ হাঁহিছে মই তোমাক কৈ দিছোঁ উন্নয়নৰ জিয়া প্ৰতিচ্ছবি আপোনালোকৰ এইটো যোনটো ৰাস্তা মানে ৰাস্তাটোৰ কথা অকণমান ক'ব পৰা যাব নেকি বাৰু কিয় কাৰণে এনেকুৱা দুৰৱস্থা হৈ আছে এই ৰাস্তাটো মানে পিছ পৰি আছে আৰু মানে এতিয়া কি ক'ম আৰু এতিয়া এপ্লিকেশ্যন দি থকা হয় তাৰপিছত এপ্লিকেশ্যন দি থকাৰ পিছতো মানে আজিলৈকে ৰাস্তাটো অহা নাই এতিয়া হৈ থকা নাই আৰু আচ্ছা গৈ থকা হয় আৰু কিবা খুব চুপ আছে নেকি কিবা খুব মানে কি আৰু ৰাস্তাটো হ'ব লাগে আমাৰ সেইটো কথা হ'ব লাগে এতিয়া মানে আমি এতিয়া আহিলোঁ দেই মিছা ক'লে কি হ'ব আমি এই দাদাৰ লগত আহিছোঁ মই আহিলোঁ দেই গাড়ী মানে এনেকুৱা অৱস্থা হৈ গ'ল গাড়ী আধা ৰাস্তাত থৈ আহিবলগীয়া হৈছে আমি কথা পাতি আহিছোঁ দেই যিহেতুকে উন্নয়নৰ মানে জিয়া প্ৰতিচ্ছবি মই দেখুৱাবৰ কাৰণে আজি ওলাই আহিছোঁ উন্নয়নৰ জিয়া প্ৰতিচ্ছবি মানে দেখুৱাইছোঁ গাঁৱত মানে কেনেকুৱা অৱস্থাত যোনসকল লোক আছে গাঁৱত কেনেদৰে আছে কি কথা ৰাস্তা মানে পদূলিসমূহ দেখাই আছোঁ যিহেতুকে কিছুমান ডাঙৰ ডাঙৰ নিউজ চেনেলেও মানে এইসমূহ জেগা আহি পোৱাহি নাই গতিকে মই যিহেতুকে ছ'চিয়েল মিডিয়াত কিবা এটা কাম কৰি আছোঁ মই দেখুৱাইছোঁ মানে জিয়া প্ৰতিচ্ছবিসমূহ মই দেখুৱাই আহিলোঁ ৰাস্তাটো একদম দুৰৱস্থা একদম বেয়া লাগিছে একদম বহুত বেয়া লাগিছে মানে ৰাস্তাটো উন্নতি হ'ব লাগে মানে অকল আমাৰ এই গাঁও বুলিয়ে নহয় যিকোনো মানে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে মানে উন্নতি হ'ব লাগে আৰু চৰকাৰৰ প্ৰতি আমাৰ সেইটো আস্থা আৰু বিশ্বাস মানে আমি ৰাখিছোঁ কিন্তু কৰি দিয়ে নে নিদিয়ে সেইটো আমি নাজানো মানে কিন্তু আমি আশা কৰি আছোঁ আৰু ৰাস্তাটো সোনকালে হওক এই গাঁও মানে প্ৰগতি হওক উন্নতি হওক সেইবোৰে আমাৰ একমাত্ৰ কাম্য তাকে ইমানেই ক'বলগীয়া আছিলে আৰু বাকী যেনেকৈ নিৰ্বাচনীও পাই আছে যেতিয়া আমাৰ বাপতি সাহোন মানে বহাগ বিহুটো পাই আছে মানে এতিয়াতো খাতৰা হ'ব দেখোন খাতৰা হ'ব এতিয়া কি ক'বলৈ বিচাৰে এফালে বিহু এফালে ইলেকশ্যন দুইখন বিহু একেলগতে হৈ যাব নিজৰলীয়া একদম পুৰা সমান্তৰালভাৱে চলি থাকিব মজা যিহেতুকে এই দাদাজনে ক'লেই মানে আপোনালোকক মই কৈছিলোঁ যেন বিভিন্ন জেগাত আজি ঘূৰিম বিভিন্নজনৰ মনৰ কথা সুধিম মানে কথাৰ বুজ ল'ম তো আহিলোঁ তো এই দাদাজনৰ ওচৰত মানে শেষত মই ক'ব বিচাৰিছোঁ এই শাসনাধীন চৰকাৰখনৰ মানে ওপৰত মানে শেষত মানে কিবা এটা কোৱা মানে ধৰি লওক এতিয়া যিহেতুকে এতিয়া নিৰ্বাচন হ'ব নাই হয় নাই নিৰ্বাচন হ'ব নিৰ্বাচনত মানে ধৰি লওক এতিয়াতো মানে কোনোবা এখন চৰকাৰটো জিকিব হয় নাই মানে যোনখন চৰকাৰে নিযোগক কিয় মানে সেই চৰকাৰখনৰ প্ৰতি কি অনুৰোধ থাকিব চৰকাৰখনৰ প্ৰতি অনুৰোধ এইটোৱে থাকিব যে তেওঁলোক মানে আমাৰ বিশেষকৈ মই আমাৰ এই সৰ্বসাধাৰণ মানুহবিলাকৰ কথা কৈছোঁ তেওঁলোকে এজন উপযুক্ত প্ৰাৰ্থী বিচাৰ কৰক চিলেকশ্যন কৰক উপযুক্ত প্ৰাৰ্থী যাতে বিবেক ভোট দিয়ক সকলোৱে আৰু চৰকাৰখনৰ প্ৰতি অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি জয়ী হয় আপোনালোকে যিখন চৰকাৰে জয়ী হয় তেওঁলোকে ভাল কাম কৰক আৰু সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে যাতে চিন্তা কৰে সেইটোৱে মই একমাত্ৰ কামনা কৰিছোঁ আৰু যিহেতুকে আমাৰ নৰেন্দ্ৰ মোদীয়ে যিহেতুকে আমাৰ দেশখন দুবাৰকৈ মানে শাসন কৰিলে দুটাকৈ কাৰ্যকাল শাসন কৰিলে হয় নাই 10ৰ ভিতৰত কেই নম্বৰ দিবা 10ৰ ভিতৰত এতিয়া 5 নম্বৰ দিম বাৰু ঠিক আছে মানে কাম কৰিছোঁ কৰাও নাই কৰিছোঁ এনেকুৱা মাজতে হয় নাই তই এতিয়া যিহেতুকে দুবাৰকৈ মানে আমাৰ নৰেন্দ্ৰ মোদীয়ে দেশখন শাসন কৰিলে এতিয়া তৃতীয়বাৰৰ বাবে মানে প্ৰধানমন্ত্ৰী হোৱাটো মানে বিচাৰে নে আপুনি সেইটো মানে ডাইৰেক্ট ক'বলৈ অকণ টানেই হয় আৰু ৰাইজে নিজে গমেই পাইছে বুজিয়ে পাইছে আৰু মই 5 নম্বৰ দিছোঁ গম পাইছে আপোনালোকে তাৰ ভিতৰতে আৰু চিন্তা চৰ্চা সকলোৱে কৰিব মানে মই অকলে অকণ ক'বলৈ সুবিধা হৈছে আৰু যি চৰকাৰে হওক খালি ভাল কাম কৰক ঠিক আছে আৰু এটা কথা বহুত চৰ্চা হৈ আছে যিহেতুকে মানে আপুনিও ছ'চিয়েল মিডিয়াৰ লগত জড়িত আছে মই অলপকৈ হ'লেও গম পাইছোঁ কিন্তু যিহেতু এতিয়া মানে এজন মানুহৰ এজন সাংসদৰ মানে এজন সাংসদৰ মানে
নামটো বেছি চৰ্চা হৈ আছে যেনেকৈ মই কৈ দিছোঁ যিহেতুকে এজন সাংসদ যিহেতুকে গৌৰৱ গগৈ নৱপ্ৰজন্মই গৌৰৱ গগৈৰ কাৰণে কিয় ইমান মানে চৰ্চা কৰিছে বা নৱপ্ৰজন্মই গৌৰৱ গগৈৰ ফালে কিয় ঢাপলি মেলিছে মানে এই ক্ষেত্ৰত তুমি কি ভাবা গৌৰৱ গগৈ মানে জনপ্ৰিয়তা আছে এটা কাৰণতে তেওঁ সংসদত মানে উচ্চ স্তৰৰ বাক্য মানে ক'ব পাৰে বা তেওঁ সংসদত মানে নিজৰ বক্তৃতা প্ৰদান কৰিব পাৰে সাহস এটা আছে আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সন্মুখত ৰঙা চকু দেখাব পাৰে একমাত্ৰ এজনে ব্যক্তি সেইজন হৈছে গৌৰৱ গগৈ সেইকাৰণে ছ'চিয়েল মিডিয়াতে তেওঁ ভাইৰেল আছে ছ'চিয়েল মিডিয়াত বুলিয়ে নহয় সমাজৰ আমাৰ বিশেষকৈ আমাৰ অসমৰ আৰু ভাৰতবৰ্ষ এক মানে এজন এজন সাংসদ বুলি ইতিমধ্যে তেওঁ সকলোৱে জানে 1 নম্বৰ পৰি আছে গৌৰৱ গগৈ সাংসদ হিচাপে তেওঁ বক্তৃতা হিন্দী ইংৰাজী অসমীয়া যিকোনো ভাষাতে তেওঁ দিব পাৰে সেইটো কাৰণে তেওঁ পুৰা সমাজত এটা ভাইৰেল মানে চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া যোৰহাটত যিহেতু তপন গগৈৰ লগত যুঁজ হৈছে দুজন গগৈ মানে মাজত যুদ্ধ হৈছে তৰ্ক যুদ্ধ বুলিয়ে নহয় এখন ডাঙৰ মহাৰ যুদ্ধ মানে বিশ্বযুদ্ধ যেনেকৈ হয় তৃতীয় বিশ্বযুদ্ধ হোৱাৰ নিচিনাকৈ এটা হৈ আছে মানে সেইকাৰণে ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ এবাৰ জিকাটো অলপ 100% খাটাং যেন লাগিছে মানে তেওঁ যিটো আমি দেখি পাইছোঁ এতিয়া সমাজত যেনেধৰণে তেওঁক আঁকোৱালি লৈছে গোটেই আমাৰ মানুহে সমাজ জনসাধাৰণ সৰ্বসাধাৰণে বিশ্বাসত লৈছে তেওঁৰ যিটো সাহস সেই সাহসক লৈ তেওঁ চেলুট দিছে সকলোৱে মই সেইটো ক'ব বিচাৰিছোঁ আচ্ছা যিহেতুকে এতিয়া ইমানখিনি কথা মানে আপুনি ক'লেই মই শেষত মানে এটা কথা সুধিব বিচাৰিছোঁ যিহেতুকে ৰাহুল গান্ধীৰ বিষয়ে আপুনি কি ক'ব ৰাহুল গান্ধীৰ বিষয়ে মই এইটো ক'ব বিচাৰিছোঁ ৰাহুল গান্ধীও জনপ্ৰিয়তা আছে মই নাই বুলি ক'ব খোজা নাই আচলতে তেওঁ ভাল মানুহ বাৰু তেওঁ শিক্ষাগত অৰ্হতাও আছে আৰু তেওঁৰ কোৱালিফিকেশ্যন যথেষ্ট আছে আৰু তেওঁ ভাল ধৰণে ব্যৱহাৰবিলাকো বিহেভিয়াৰবিলাকো ভাল গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ তেওঁৰ জনপ্ৰিয়তা ভাল গতিকে নৰেন্দ্ৰ মোদী আহিলেও মানে কোনো অসুবিধা নহয় বা ৰাহুল গান্ধী আহিলেও কোনো অসুবিধা নহয় যি চৰকাৰে হওক খালি ভাল হওক যিজনে প্ৰধানমন্ত্ৰী হয় ভাল কাম কৰক আমাৰ ভাৰতৰ কাৰণে তো আপোনালোকে শুনিলে যিহেতুকে এই দাদাজনক মত বিনিময় কৰিলেও আপোনালোকে শুনিলে যিহেতুকে মানে গম দাদা গাড়ী তাত থৈ আহিছোঁ অঁ ৰাস্তা পদূলি বেয়া আমাৰ গাঁৱৰ ৰাস্তাটো বাকী ঘৰত কোন কোন আছে ঘৰত মা দেউতা আছে তাৰপিছতে মোৰ পৰিবাৰ আছে ল'ৰা দুটা আছে মানে আমি সুখী পৰিয়ালৰ বৰ্তমান তাকে তো আপোনালোকে দেখিবলৈ পাইছে এই ঘৰটো এইটোৱে তো ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যিহেতুকে মই আপোনালোকক কৈছোঁৱে নিৰ্বাচনৰ প্ৰচাৰৰ বতৰ মাজতে মই আপোনালোকলৈ লৈ আহিছোঁ গাঁৱৰ জিয়া প্ৰতিচ্ছবি আৰু বিভিন্নজনৰ মন্তব্য আৰু বিভিন্নজনৰ মানে লগত মত বিনিময় কৰিছোঁ তো আপোনালোকেতো জানে তো মই ক'ব বিচাৰিছোঁ যদি প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টোত যদি আপুনি যদি চাইছে যদি মোৰ ভিডিঅ'টোত যদি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো সমগ্ৰ ৰাইজত দেখুওৱা ব্যৱস্থাটো কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আপুনি আপোনাৰ হোৱাটছআপ ষ্টেটাছ লগাব পাৰে পাৰ্চনেলি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব পাৰে তো মই তাৰে কামনা কৰিছোঁ মই আপোনালোকলৈ লৈ আহি আছোঁ নিৰ্বাচনৰ প্ৰচাৰৰ বতৰ মাজতে জিয়া প্ৰতিচ্ছবি ধন্যবাদ।